এছআৰ বা বিশেষ নিৰীক্ষণ যি ইলেকশ্যন কমিশনে কৰি আছে সেই ইলেকশ্যন কমিশনে কৰি আছে নে বিজেপিয়ে কৰি আছে তাক লৈ পেলাই আমাৰ সন্দেহ হৈছে। তেওঁলোক নিৰ্লজ্জৰ দৰে ধৰা পৰিছে, নিশাৰ অন্ধকাৰত গৈ পেলাই তেওঁলোকে ভোটাৰ লিষ্টৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিছে। আৰু মুখ্যমন্ত্ৰীক যেতিয়া প্ৰশ্ন কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কি উত্তৰ দিছে যে যিসকল মিয়া আছে তেওঁলোকৰ নাম কৰ্তন হৈছে, হিন্দুসকলৰ নাম কৰ্তন হোৱা নাই, আৰু মিয়াক অশান্তি কৰিব লাগিব, নহলে মিয়াবিলাক মূৰৰ ওপৰত উঠিব। মোৰ প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছিলে নে কোনোবা মন্দিৰত গৈ পেলাই পূজা পাতল কৰি পেলাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে? তেওঁ ভাৰতবৰ্ষৰ সংবিধানক বিশ্বাস কৰে নে নকৰে? এনেদৰে নিৰ্লজ্জৰ দৰে সংবিধানক অৱমাননা কৰি পেলাই সংবাদ মাধ্যমৰ আগত এনেকুৱা ধৰণৰ মুকলিকৈ তেওঁ কথা কোৱাৰ পাছতো অসমৰ বুদ্ধিজীৱী শ্ৰেণী কিয় নিমাতে আছে? তেওঁ মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ যে এটা নেতিবাচক কাম কাজ কৰি আছে, অসমত যে এটা সাম্প্ৰদায়িক ৰাজনীতিৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, তাৰ বিৰোধিতা কৰিবলৈ অসমৰ জনসাধাৰণৰ সৎসাহস নাই নেকি? আজি অসমৰ যিসকল লোকে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ এটা অশুভ ৰাজনৈতিক পৰম্পৰাক পৃষ্ঠপোষকতা কৰি আছে, তেওঁলোকে কেনেধৰণে অসমখনক এটা বিপদজনক অগ্নিগিৰিৰ সন্মুখলৈ ঠেলি দিছে সেই কথা তেওঁলোকে উপলব্ধি কৰা উচিত। হিমন্ত বিশ্ব শৰ্মাক মই ক্ষমতালোভী বুলি জানিছিলো, কিন্তু এনেধৰণৰ তেওঁ সংবিধান বিৰোধী এগৰাকী মুখ্যমন্ত্ৰী যাৰ কোনো নিজৰ দেশৰ সংবিধানৰ প্ৰতি দায়বদ্ধতা নাই, আৰু সংবিধানক তেওঁ ভৰিৰে পদদলিত কৰি পেলাই কেৱল ক্ষমতাৰ স্বাৰ্থত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আৰু আমি চাই থাকিম, সেই কথা কোনো কাৰণতে হ'ব নোৱাৰে। মই ক'ব বিচাৰিছো যে কোনোবা অবৈধ ভোটাৰৰ নাম যদি ভোটাৰ লিষ্টত আছে তেওঁলোকৰ নাম কৰ্তন হয় কোনো বিৰোধী ৰাজনৈতিক দলে আপত্তি কৰা নাই, কিন্তু বিৰোধী ৰাজনৈতিক দলে আপত্তি কৰিছে যিসকল বছৰৰ পিছত বছৰ ধৰি পেলাই সাংবিধানিকভাৱে ভাৰতবৰ্ষৰ নাগৰিকত্ব লৈ পেলাই ভাৰতবৰ্ষত আছে তেওঁলোকৰ নাম কৰ্তন কৰি হাৰাশাস্তি কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী কোনে দিলে? তেওঁ হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, জৈনই হওক বা বুদ্ধই হওক, তেওঁ যি ধৰ্মৰে নহওক কিয় ভাৰতবৰ্ষই তেওঁক স্বাধীনতা দিছে, ভাৰতীয় নাগৰিক হিচাপে তেওঁৰ অধিকাৰ আছে, আৰু সেই অধিকাৰ খৰ্ব কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? হু ইজ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয়ৰ অধিকাৰ খৰ্ব কৰিবৰ কাৰণে? নিৰ্বাচন আয়োগক এই ধৰণে তেওঁ যদি ব্যক্তিগত ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে তেতিয়াহ'লে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ পেলাই অসমৰ জনসাধাৰণে প্ৰতিবাদ কৰা উচিত। এই ধৰণৰ কথা বতৰাৰে তেওঁ ক্ষমতাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে সংবিধানক পদদলিত কৰিব, সংবিধানক ভৰিৰে গচকিব, আৰু অসমৰ সংবিধানৰ আৰু গণতন্ত্ৰত বিশ্বাস কৰা জনসাধাৰণে বহি থাকিব মৌন হৈ পেলাই সেই কথা হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ কথা বতৰাই সীমা চেৰাই গৈছে, লক্ষ্মণ ৰেখা বুলি পেলাই যিটো অসমীয়া কথা আছে সেই সীমা তেওঁ চেৰাই পেলাইছে, আৰু মই স্পষ্টভাৱে কৈছো যে মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম কাজ কৰি আছে এই কাম কাজে কিন্তু অসমৰ ভৱিষ্যতক অন্ধকাৰৰ মুখলৈ ঠেলি দিছে। তেওঁ 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকি অসমৰ একো উন্নয়ন কৰিব নোৱাৰিলে, কেৱল ধাৰ লৈ 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 পেলাই অসমখনক ধৰুৱা কৰি পেলালে। তেওঁ আজি দৰমহা দিছে, ধাৰ লৈ পেলাই দৰমহা দিছে। তেওঁ হিতাধিকাৰী আঁচনিৰ যিবিলাক পইচা দিছে সেইবিলাক পইচাও ধাৰ লৈ আনি পেলাই দিছে। তেওঁ কোনো ধৰণৰ এটা উদ্যোগ স্থাপন কৰিব নোৱাৰিলে, অসমৰ উন্নয়ন আৰু প্ৰগতিৰ দিশতে অসমখন আগবঢ়াই লৈ যাব নোৱাৰিলে। অসমক সৰ্বশ্ৰেষ্ঠ অসম কৰিবলৈ শ্লোগান দিয়া মুখ্যমন্ত্ৰীজনে আজি ধাৰ লৈ পেলাই অসমখন চলাই থাকিব লগা কথাত কয়। আৰু নিৰ্লজ্জ কথা কি হ'ব পাৰে? মুখ্যমন্ত্ৰীগৰাকীৰ এই ধৰণৰ নিৰ্লজ্জ, অসাংবিধানিক, অগণতান্ত্ৰিক কথা বতৰা আমি বিৰোধিতা কৰি আহিছো আৰু কৰি যাম। মুখ্যমন্ত্ৰী আমাক যি ধৰণে তুচ্ছ তাচ্ছিল্য নকৰক কিয়, গণতন্ত্ৰত প্ৰত্যেকজন নাগৰিকৰে অধিকাৰ সুৰক্ষিত হোৱা উচিত। তেওঁ হিন্দু হওক, মুছলমান হওক, সেই কথা কৈ পেলাই গুৰুত্বপূৰ্ণ হৈছে তেওঁ ভাৰতীয় নাগৰিক, আৰু ভাৰতবৰ্ষই যদি তেওঁক নাগৰিক ৰূপে স্বীকৃতি দিছে তেতিয়াহ'লে তেওঁৰ ভোটাধিকাৰ খৰ্ব কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী, বিজেপি বা নিৰ্বাচন আয়োগক কোনে দিলে? এই ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰাৰ অধিকাৰ কোনে দিলে? আজি মুছলমানৰ ক্ষেত্ৰত বা মিয়াৰ ক্ষেত্ৰত হৈছে, কাইলৈ হিন্দুৰ ক্ষেত্ৰত যে নহ'ব তাৰ কি নিশ্চয়তা আছে? আজি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগিব যে তেওঁ গণতন্ত্ৰত বিশ্বাস কৰে নকৰে, তেওঁ সংবিধানত বিশ্বাস কৰে নকৰে, তেওঁ শপত লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী হৈছিল নে নাই, নে তেওঁ কোনোবা মন্দিৰত গৈ পেলাই পূজা পাতল কৰি পেলাই ধৰ্মীয় উন্মাদনা ছটিয়াম বুলি পেলাই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছে আৰু অসমক সাম্প্ৰদায়িক বাতাবৰণেৰে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিবিলাক কাম কাজ কৰি আছে এই কাম কাজবিলাকে আপোনাক নিৰ্বাচনী বৈতৰণি পাৰ কৰিলেও অসমৰ ইতিহাসত আপোনাক এগৰাকী খলনায়ক বুলি পেলাই চিহ্নিত কৰিব। ইতিহাসে আপোনাক মাফ নকৰিব। ইতিহাসৰ দৃষ্টিত যেতিয়া ইতিহাস লিখা হ'ব তেতিয়া ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা হ'ব ক্ষমতা কুক্ষিগত কৰিবৰ কাৰণে অসমৰ ইতিহাসত অসমৰ জনসাধাৰণৰ স্বাৰ্থক বিসৰ্জন দিয়া, জাতীয় জীৱনৰ সমস্যা সমাধান নকৰি অসমীয়া জাতিক অস্তিত্বৰ বিপন্ন কৰি পেলাই কেৱল মাত্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ক্ষমতা দখল কৰি থাকিব বিচৰা এগৰাকী মিথ্যাচাৰী, সুবিধাবাদী আৰু চূড়ান্তভাৱে অসমীয়াৰ বিৰোধী, জাতিদ্ৰোহী মুখ্যমন্ত্ৰী ৰূপে অসমীয়া জাতিয়ে ইতিহাসত তেওঁক চিহ্নিত নকৰিবা। আৰু এই কথা মই কৈ থৈছো ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি সংশোধন হওক, আপুনি নিজৰ সাংবিধানিক যি দায়িত্ব সেই কাম পালন কৰক। যদি আপুনি সাংবিধানিক দায়িত্ব পালন নকৰে অসমৰ ইতিহাসে কিন্তু আপোনাক এগৰাকী খলনায়ক হিচাপে চিহ্নিত কৰিব, আৰু আপুনি নিৰ্বাচন জয়ী হ'বৰ কাৰণে যি ধৰণৰ এটা ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতি, সেয়া অসমৰ জনসাধাৰণে বুজি উঠিছে, আৰু 2026ত আপুনি তাৰো প্ৰত্যুত্তৰ পাব।